মই আহিলো বাংলাদেশৰ পৰা অসমত আছো মোৰ দেউতা মা 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে ৰেডিঅ'ত বজাই থাকে ব্ৰেইন ওয়াশ কৰি থাকে তেতিয়া মোৰ লয়ালিটিটো আইনগতভাৱে ভাৰত কিন্তু মানসিকভাৱে মোৰ লয়ালিটিটো থাকিব বাংলাদেশত ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম হেতু এটা সিদ্ধান্ত আজি ল'ব নোৱাৰি সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আখে পাখে থাকা বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই বাংলাদেশৰ ফান্ডামেন্টালিষ্ট অৰ্গানাইজেশ্যন তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আখে পাখে থাকা মানুহবিলাকক তেওঁলোকে মোটিভেট কৰিব চেষ্টা কৰি আছে যে ৰিমেইন এজ এ বাংলাদেশী অলদো ইউ আৰ ষ্টেইং নাও ইন ইণ্ডিয়া এই যে ফোন কল আহিছে ৱাল ৰাইটিং হৈছে ইট ইজ পাৰ্ট অফ দ্যাট কনস্পিৰেচি সেইকাৰণে মই সদায় কওঁ যে উত্তৰ পূব ভাৰতৰ মানুহ পশ্চিম বংগৰ মানুহ অসমৰ মানুহ উই আৰ লিভিং অন এ ফায়াৰ আমি নিজেও নাজানো যে এটা সংঘাত হলে আমাৰ ভৱিষ্যত কি হ'ব যেতিয়ালৈকে সংঘাত নহয় সব ঠিক আছে যেতিয়া সংঘাত হ'ব large section of people whose original residence in the Moimansingh district Rangpur district where their loyalty will go এটা আজি আমি কোনেও ক'ব নোৱাৰো সেই সময়তহে আমি গম পাম সেইকাৰণে এই কথাবিলাক কোনো পলিটিচিয়ানে উত্তৰ দিব নোৱাৰে আমিও সাৱধান হৈ থাকিব লাগে উই শুড বি ভেৰি ভেৰি কেয়াৰফুল অসম খুব নেক্সট 20 years in Assam will be very very critical and very very difficult period সেইকাৰণে মই ভাবো যে these are not what I am speaking as a politician 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছো যে because we could not take many steps earlier now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছো বেলেগ নালাগে উৰিয়াম ঘাটৰ এভিকশনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাক ভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হলহেঁতেন তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল কিন্তু অসমীয়া মানুহ এইবোৰ নজৰো দিয়া নাই এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো দুইজন CMA ফোনত কথা পাতিলে হ'ল আমাৰ মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে সেকুলাৰ সো-কল সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায় যোৱাকালি বিশ্বনাথত এভিকশন হ'ল ডিচিয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবো যে নাই সব ঠিক তো কালি মই চতিয়াত যাওঁতে তাতো ডিচিয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে তাৰমানে একোটা জায়গাত যেতিয়া বহি লয় আৰম্ভ কৰ পৰা হ'ল তেজপুৰৰ কাষত এইটো কি জায়গা 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ললে তাৰ পিছত দে ষ্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে সেন্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো সেন্টাৰ বনাই লৈছিল যেনেকৈ তেজপুৰত 5 মাইলটো সেন্টাৰ বনাইছিল আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনি খুদিলে কয় আমি 5 মাইলৰ পৰা আহিছো বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছো উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে যেটো আমি নেঘেৰি বিল এভিকশন নেঘেৰি বিল ইজ গোলাঘাট কনস্টিটুৱেন্সি নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনস্টিটুৱেন্সি এটা লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটি কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজে কৰিব পৰা নাই সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো অকল উজনিখনেই বাছি আছিলে এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছো আলোচনা কৰিম কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো